মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা স্ববিৰোধী মন্তব্য আৰু সেই স্ববিৰোধী মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ NSMৰ কৰ্মীসকল। NSMৰ কৰ্মীসকল আজি আসাম টক্সৰ কাৰ্যালয়ত তেওঁলোক ইতিমধ্যে উপস্থিত হৈছেহি। আমি তেওঁলোকৰ পৰা কিছু মন্তব্য এই মুহূৰ্তত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল, যি প্ৰতিবাদ নকৰিবৰ বাবে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু তাৰ পাছতে কালিৰ দিনটোত এটা খুব গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিলে আৰু কি মন্তব্য কৰাৰ পাছত এতিয়া জাঙুৰ খাই উঠিছে এইসকল কৰ্মচাৰী, আমি কিছু মন্তব্য গ্ৰহণ কৰিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। মই পুনতে আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিছোঁ। এটা স্ববিৰোধী মন্তব্য মুখ্যমন্ত্ৰী, আপোনালোকৰ অভিযোগ অনুসৰি যিটো মন্তব্যৰ পাছতে আপোনালোকে এনেধৰণে এতিয়া আহিব লগা হৈছে, এনেধৰণে আকৌ আপোনালোকে প্ৰতিবাদত বহিবৰ বাবে আপোনালোকে নিজেই স্থিতপ্ৰজ্ঞ হ'ব লগাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে। কি ক'ব গোটেই বিষয়টো? হয়, আমাৰ যোৱা 29 অক্টোবৰৰ পৰা আন্দোলনটো চলি আছিলে। সেইটো কথা আপোনালোকে সকলোৱে জানে, ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ গৈছে। তো তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক কৈছিলে যে তোমালোকে আন্দোলনটো উঠাই লওঁ, আমি তোমালোকৰ লগত আলোচনা কৰিম। তো তেখেতৰ সেই বক্তব্যৰ প্ৰতি সন্মান জনাই আমি 12 নৱেম্বৰৰ পৰা আমাৰ অহা 20 তাৰিখলৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি কোনো কাৰ্যসূচী ৰখা নাছিলোঁ। তো যেতিয়া আমি ঘোষণা কৰিলোঁ যে আমি আন্দোলনটো উঠাই ল'লোঁ, তো তেখেতে যোৱাকালি হঠাতে এটা ঘোষণা কৰিলে যে মই মুখ্যমন্ত্ৰী থকালৈকে মই NSMৰ কোনো কাম নকৰোঁ, মোক ব্লেকমেইলিং নকৰিব। তো তেখেতৰ সেই বক্তব্যত আমাৰ প্ৰতিক্ৰিয়াটো এইটোৱে যে আমি কোনো ধৰণৰ ব্লেকমেইলিং কৰা নাই। আমি 15 দিনৰ আগতে আমাৰ আন্দোলনটো হ'ব বুলি চৰকাৰক জনাই দিছিলোঁ, আৰু সেই 15 দিনৰ সময়ছোৱাত তেখেতসকলৰ যে সদিচ্ছা থাকিলহেঁতেন, তেখেতসকলে আমাৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত কিছু বাট উলিয়াব পাৰিলেহেঁতেন আৰু আমাৰ আন্দোলনটো হোৱাৰ পৰা আমাক বিৰত ৰাখিব পাৰিলেহেঁতেন। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে যেতিয়া আপোনালোকে আন্দোলনত আছিল? হয়, তেখেতে এটা কথা কৈছিল যে আন্দোলনটো কৰিব পাৰে, এইটো এটা গণতান্ত্ৰিক পদ্ধতি, আন্দোলন কৰক, খালি আইনখন হাতত তুলি নল'লে হ'ল। কিন্তু আমি সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে আমাৰ 20,000 কৰ্মচাৰী আমি আন্দোলন কৰিছিলোঁ, আৰু তাত কোনো আমাৰ তেনেকুৱা কোনো কথা নাছিলে। কিন্তু আমাৰ যিখিনি দীঘলীয়া দাবী আছিলে, সেই ডিমাণ্ডখিনি বিশেষকৈ আমি বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ, বিভাগীয় কৰ্তৃপক্ষ, মন্ত্ৰী, বিধায়ক তথা সকলোকে আমি জনাইছিলোঁ। কিন্তু তেনেকুৱা সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত কাৰো একো পদক্ষেপ আমি গ্ৰহণ কৰা দেখা নগ'লোঁ। আমি যিহেতু এজন স্বাস্থ্যৰ লগত জৰুৰী সেৱাৰ লগত আমি জড়িত ব্যক্তি, আমিও আন্দোলন নিবিচাৰোঁ। আমি নিবিচাৰোঁ জনসাধাৰণ আমাৰ কাৰণে কষ্ট পাওক। কিন্তু আমি যিহেতু নিজে কষ্ট পাই আছোঁ, আমাৰ পেটৰ ভোক বাঢ়িছে, বজাৰৰ বস্তুৰ দাম বাঢ়িছে, কিন্তু আমি ন্যূনতম দৰমহাৰ আমি চলিব নোৱাৰা হৈছোঁ। গতিকে আমাৰতো নিজৰ ন্যায্যতা আমি যিটো পাব লাগে, সেইখিনি আজি 20 বছৰ ধৰি আমি বঞ্চিত হৈ আছোঁ। গতিকে সেই কথাখিনি আমি যুক্তি আৰু আমাৰ ৰাজ্যখিনি বিচৰাটো আমাৰ কোনো দুখ নহয়। গতিকে তেখেতক আমি এটা কথা অনুৰোধ জনাইছোঁ, আমি জানো তেখেত এজন ভাল সৎ ব্যক্তি, আৰু তেখেতে কথা দি কথা ৰখা মানুহ, আৰু তেখেতে আমি আশা ৰাখিছোঁ আমাৰ বিষয়বস্তুখিনি পুনৰ বিবেচনা কৰি চাব, আৰু এনেকুৱা ধৰণৰ মানে এটা দুদুল্যমান অৱস্থাত আমাক ঠেলি নিদিব, যাৰ কাৰণে ধৰক আমি আকৌ আন্দোলনটো পুনৰভাৱে চলাবলগীয়া হয়। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আপোনালোকে এলানি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলে। মই আপোনাৰ কাষলৈ মুঠত আহিম। এলানি প্ৰতিবাদী কাৰ্যসূচী আপোনালোকে হাতত লৈছিলে, কিন্তু পিছৰ পৰ্যায়ত আপোনালোকে সেই প্ৰতিবাদ স্থগিত ৰাখিব লগা হ'ল। কিহৰ বাবে আপোনালোকে সেই প্ৰতিবাদ স্থগিত ৰাখিলে, বা এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মন্তব্য আগবঢ়ালে তাৰপাছত পুনৰবাৰ আপোনালোকে এনেধৰণে প্ৰতিবাদৰ বাবে ওলাই আহিব লগা হৈছে, কিহৰ বাবে আপোনালোকে প্ৰকৃততে সেই প্ৰতিবাদ স্থগিত ৰাখিছিল? আচলতে আমাৰ আচল প্ৰতিবাদটো আছিল যে আমাৰ যিটো ন্যায্য প্ৰাপ্যটো আমাৰ বৃদ্ধি হ'ব লাগে, আৰু যিটো আমাৰ প্ৰাপ্য সঁচাকৈ প্ৰকৃততে এইটো ন্যায্য প্ৰাপ্যই। কাৰণ আমাৰ অন্যান্য কৰ্মচাৰীৰ তুলনাত আমাৰ দৰমহাটো বহু বছৰ ধৰি একেটা হেৰিতে আছে আৰু কম। সেইটো বিষয়ে আমি বহুত অনুনয় বিনয়ো কৰিছিলোঁ, আৰু তেওঁলোকক আমি বঢ়াবৰ কাৰণে খুদ মন্ত্ৰী মহোদয়ৰ লগতো কেইবাবাৰো বহাও হৈছিলে, স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ লগতো, বা আমি চিফ মিনিষ্টাৰ মহোদয়ক ইয়াৰ আগতো তেওঁক বহুতবাৰ আমি জনাইছিলোঁ। আৰু তেখেতে আজি 10 বছৰ আগতেই এটা কৈছিল যে প্ৰথমখন কেবিনেটতে তেওঁ আমাৰ বস্তুটো পে' কমিশ্যনৰ আণ্ডাৰলৈ আনিব চেলাৰীটো, আৰু যেতিয়ালৈকে তেওঁ ৰেগুলাৰাইজ কৰিব নোৱাৰে তেতিয়ালৈকে আমাৰ যিমানবোৰ এমপ্লয়ী আছে, টেকনিকেল নন টেকনিকেল, সকলোকে পে' কমিশ্যনৰ আণ্ডাৰ দিব। কিন্তু তেওঁ কৈ যোৱা আজি প্ৰায় 10 বছৰ অতিক্ৰম হ'ল, তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰো এটা সম্পূৰ্ণ কাৰ্যকাল শেষ হ'ল, আজিলৈকে সেই বিষয়ত তেওঁ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। আৰু সেইটো পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে বহুত অনুনয় বিনয় কৰিলোঁ, তেওঁলোকে কোনো কাণসাৰ নকৰাৰ কাৰণে আজি আমি আন্দোলনটো কৰিবলৈ বাধ্য হ'লোঁ। কিন্তু তেখেতে যদি ব্লেকমেইলিং শব্দ ব্যৱহাৰ কৰিলে, সেইটো আমাৰ প্ৰত্যেকজন কৰ্মচাৰীক যথেষ্ট আঘাত দিছে। এইখিনিতে মই উনুকিয়াই থ'ব বিচাৰোঁ যে 27 অক্টোবৰ তাৰিখে আন্দোলন আৰম্ভ কৰাৰ আগতেই তেজপুৰত সন্মানীয় হেল্থ মিনিষ্টাৰ মহোদয় আৰু কমিশ্যনাৰ ছাৰৰ লগত আমাৰ দুইটা সংগঠনৰ এক্সিকিউটিভ কমিটিৰ মেম্বাৰসকলক লৈ এখন মিটিং হৈছিলে যে আন্দোলনটো বন্ধ কৰিব পাৰি নেকি, আৰু মেগা হেল্থ কেম্পবিলাক পাতিব পাৰি নেকি। তাত এটা সুন্দৰ আলোচনা হৈছিল। আমি আজি কৈছিলোঁ যে ছাৰ, আমাৰ আগতেই যিহেতু আমাৰ আন্দোলনটো ঘোষণা হৈ গ'ল, গতিকে আপুনি যদি তাৎক্ষণিকভাৱে এটা লিখিত কিবা এটা মীমাংসা কৰাৰ উপায় উলিওৱাৰ বিষয়ে লিখিত দিয়ে, আমি জনসাধাৰণক বুজাই পেলাই আন্দোলনটো বন্ধ কৰি দিম, আৰু হেল্থ মেলাবিলাক আমি নকৰাৰ পক্ষপাতি আমিও নহয়। গতিকে আপুনি লিখিত দিয়ক, আমি উঠাই ল'ম, নতুবা 2 দিন আপোনালোকে বেক কৰি দিয়ক, আমি যিকেইটা আছে হেল্থ মেলা 10-12টা, বাকীখিনিটো কমপ্লিটেই হ'ল, আমি কৰি দিম। সেই মুহূৰ্তত সন্মানীয় হেল্থ মিনিষ্টাৰ মহোদয়ে কমিশ্যনাৰ ছাৰক সুধিছিল যে হেল্থ কেম্পসমূহ পিছুৱাই দিব পৰা যায় নাযায়, আৰু সেই মুহূৰ্তত কমিশ্যনাৰ ছাৰে কৈছিল যে এইটো তেনেকুৱা কোনো টেকনিকেল ইছ্যু নাই, আমি পিছুৱাই দিব পাৰি। সিদ্ধান্তটো তেনেকৈয়ে লোৱা হৈছিলে। গতিকে আমি ভাবিছিলোঁ যিহেতু আগতে আমাৰ
সিদ্ধান্ত লোৱাই থোৱা হৈছিল আন্দোলনৰ, আৰু চৰকাৰেও যদি কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়াহ'লে আমি নিৰ্দিষ্ট সময়লৈকে ঘোষণা কৰিলে যেতিয়া আন্দোলনটো কৰিম, হেল্থ কেম্প কৰি দিম। কিন্তু আমি এইটো বুজি নাপালোঁ যে আমাৰ সন্মুখতে কমিশ্যনাৰ ছাৰৰ লগত মিনিষ্টাৰ ছাৰে হোৱা আলোচনাটো বাতিল কৰি কেনেকৈ শেষত হেল্থ মেলাসমূহ হ'ল আৰু ওলোটাই আমাকে ব্লেকমেইল কৰিছোঁ বুলি অভিযোগ কৰিলে, সেইটোত আমি অতি মৰ্মাহত হৈছোঁ। কাৰণ হেল্থ মেলাসমূহ পাতিবৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। সেইকাৰণে আমি আজি অতি দুখেৰে জনাইছোঁ যে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অভাৱ অভিযোগখিনিৰ প্ৰতি লক্ষ্য ৰাখি, আৰু আমাৰ যে কোনো ধৰণৰ তেনেকুৱা উদ্দেশ্য নাছিল, ক্ষমা ইতিমধ্যে আমি জনসাধাৰণৰ আগত আন্দোলনটো কৰাৰ আগতেই খুজি থৈছোঁ যে এইটো আমাৰ কৰাৰ ইচ্ছা নাছিল, কিন্তু আমি উপায় নাপাই কৰিছোঁ। গতিকে মহোদয়ক আমি পুনৰ বিবেচনাৰ কাৰণে সমূহ NHM কৰ্মচাৰী হৈ অনুৰোধ জনালোঁ। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াৰ পাছত মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছত আপোনালোকে আকৌ প্ৰতিবাদত বহিব নে একে দাবীত অটল থাকিব? কেনেধৰণৰ হ'ব কাৰ্যসূচী? হয়, মই আপোনাৰ সেই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি আচলতে চৰম দুখ পাইছোঁ, হতাশ হৈছোঁ, কিয়নো মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি তেনেধৰণৰ মন্তব্য, যি মন্তব্য তেখেতে কৰিছে যে আমি তেখেতক ব্লেকমেইলিং কৰিছোঁ। আমি স্বাস্থ্যকৰ্মীয়ে কাৰোবাক ব্লেকমেইলিং কৰিব পাৰোঁ নেকি? যদি স্বাস্থ্যকৰ্মীয়ে ব্লেকমেইলিং কৰে তেতিয়াহ'লে স্বাস্থ্য বিভাগ নচলিব, কেতিয়াও নাথাকিব, অচল হৈ পৰিব। সেয়া আচলতে আমি সেই কথা শুনি আমি খুব দুখ পাইছোঁ, কিয়নো তেখেতে কি পৰিপ্ৰেক্ষিতত ক'লে যে আমি মেগা হেল্থ কেম্পবিলাকত আমি যোগদান নকৰিলোঁ, আৰু সেইখিনি কথা তেখেতে কৈছে কেনেকৈ আমি যোগদান নকৰিলোঁ, কেনেকৈ স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনাও কৰিছিলোঁ যে আমি মেগা হেল্থ কেম্পখিনি নকৰোঁ, লাগিলে আপোনালোকে পিছুৱাই দিয়ক। কিন্তু তেওঁলোকে নিজে কৰিলে, আৰু আমি NHMৰ মানুহখিনি নাথাকোঁ বুলি ইতিমধ্যে স্পষ্টকৈ কৈ দিছোঁ। আৰু এইখিনি কথা আল্টিমেটাম হিচাপত আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অক্টোবৰ মাহৰ 7 তাৰিখতে দাখিল কৰিছিলোঁ যে আমাৰ এইখিনি ইছ্যুজ আছে, আৰু গতিকে আমি পূৰ্বে নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি আমি 3, 4, 5 নৱেম্বৰত আমি আমাৰ প্ৰতিবাদৰ কাৰ্যসূচীত বহিছিলোঁ, আৰু সেইখিনি সময়তে দুৰ্ভাগ্যজনকভাৱে এই মেগা হেল্থ মেলাখিনি অনুষ্ঠিত হৈছিল। অসমত আচলতে 115টা মেগা হেল্থ কেম্প মানে দিয়াৰ কথা আছিলে, তাৰে আমি 109টা মেগা হেল্থ কেম্পতে সুচাৰুৰূপে 100% আমি যোগদান কৰিছিলোঁ, আৰু সফলো হৈছে। মাত্ৰ আমাৰ 9টা হেল্থ কেম্পত আমি যোগদান কৰিব নোৱাৰিলোঁ, কাৰণ কিয় এয়া আছিল আমাৰ ইতিপূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী। আমাৰো পেটৰ ভোকত তাৰণত আমি কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ, নহ'লে আমাৰ উপায় নাই। কাৰণ আমি ইতিমধ্যে আগৰ পৰা দাবী কৰি আহিছোঁ যে আমাক সমহাৰত সমদৰমহা দিয়ক, সমকামৰ সমদৰমহা দিয়ক, আমাক পে স্কেলৰ আধাৰত দৰমহা দিয়ক, আৰু এইখিনি সপোন আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰাই দেখিছোঁ। তেখেতে সেই সপোনৰাজি আমাক দেখুৱাই দিছে 2016 চনতে, যে তেখেতৰ হাতত এই NHM কৰ্মচাৰীখিনিৰ কাৰণে সুন্দৰ এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰি থোৱা আছে। মাত্ৰ চৰকাৰখন গঠন কৰি তেখেতে প্ৰথম কেবিনেটতে 7ম দৰমহাৰ নীতিৰ আধাৰত আমাক দৰমহা দিব, আৰু তেখেতে যেতিয়ালৈ এইখিনি কাম কৰি উঠিব নোৱাৰে তেতিয়ালৈকে আমাক সমহাৰত দৰমহা দি যাব। চ' সেই মুখ্যমন্ত্ৰী মহোদয়ৰ, কাৰণ তেখেত ডাইনামিক মুখ্যমন্ত্ৰী, তেওঁ অসমৰে নহয়, তেখেত ভাৰতবৰ্ষৰ ভিতৰতে এজন শক্তিশালী মুখ্যমন্ত্ৰী। গতিকে সেই শক্তিশালী ডাইনামিক মুখ্যমন্ত্ৰী মহোদয়ৰ কথা শুনি আমি ৰৈ আছিলোঁ। আমি পেটৰ বুকত পেটত গামোচা বান্ধি হ'লেও আমি ৰৈ আছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে আমাক দিব। কিন্তু এতিয়া শেষ সময়লৈ যেতিয়া আমি সদায় আল্টিমেটাম দিছোঁ, মেমৰেণ্ডাম দিছোঁ, সকলোকে জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ, বাৰ আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ যে তেওঁলোকৰ কাণ খাৰ, মানে আমাৰ প্ৰতি সদিচ্ছা কিবা যে আছে আমি দেখা নাই, আমি মৰ্মাহত হৈছোঁ, আমি নোৱাৰোঁ। এয়া আচলতে আমাৰ 2-3জন NHM কৰ্মীৰ ক্ষোভ নহয়, এয়া আমাৰ অসমৰ প্ৰায় 22,000 কৰ্মচাৰীৰ ক্ষোভৰ বহি প্ৰকাশ কৰিছে। গতিকে এতিয়াও সময় আছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া ডাইনামিক বুলি কৈছোঁ, শক্তিশালী বুলি ক'লে আমি স্বীকাৰ কৰিছোঁ, সদায় স্বীকাৰ কৰোঁ, তেখেতৰ হাতত এতিয়াও সময় আছে। আৰু যিটো কথা হৈছে যে আমি ভুল কৰিছোঁ, কিবা মেগা হেল্থ কেম্পত নগৈ পেলাই ৰোগীসকলক আমি ভুল কৰিছোঁ চিকিৎসা নিদি পেলাই, যদি আমি সঁচাই ভুল কৰিছোঁ তেনেহ'লে এবাৰ নহয় আমি 1000বাৰ ক্ষমা প্ৰাৰ্থী। কাৰণ ৰোগীসকলক পণবন্দী কৰাৰ ইচ্ছা আমি চিকিৎসা কৰ্মীৰ কেতিয়াও নাথাকে। ৰোগীসকলক যদি পণবন্দী কৰাৰ ইচ্ছা থাকিলহেঁতেন আমি 3 দিনীয়া যি ধৰ্ণা কাৰ্যসূচী, প্ৰতিবাদ কাৰ্যসূচী আমি অৱস্থান ধৰ্মঘট আমি লৈছিলোঁ, সেই সময়ত আমি ৰোগীসকলক আমি চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'ব বুলি ভাবি আমি ইমাৰ্জেঞ্চি ডিউটিত যিখিনি মানুহ আছিল সেইখিনিক আমি ডিউটি কৰি থাকিবলৈ নিৰ্দেশ দিছিলোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি এতিয়াও কাতৰ অনুৰোধ জনাইছোঁ, আপোনাৰ সবল নেতৃত্বত আপুনি এই যিখিনি NHMৰ মানুহখিনিৰ যিখিনি সৰু সুৰা সমস্যা, আমিতো বহুত ডাঙৰ কথা বিচৰা নাই। কাৰণ ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে NHMৰ সকলো কৰ্মচাৰী ৰেগুলাৰাইজ কৰি দিছে, মণিপুৰ চৰকাৰেও NHMৰ সকলো কৰ্মচাৰীক ৰেগুলাৰাইজ কৰি দিছে। আমিতো তেনেকুৱাই কথা বিচাৰিছোঁ, যিখিনি চৰকাৰৰ আওতাত আছে চৰকাৰে দিব পাৰে, এইখিনি আমি বিচাৰিছোঁ। পুনৰ কাতৰে আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে যদি ইচ্ছা কৰে আমাৰ সমস্যাটো সমাধান কৰিব পাৰে। মই সেইটোৱে আচলতে সুধিব বিচাৰোঁ, কাৰ্যসূচী ইয়াৰ পিছত কিবা গ্ৰহণ কৰা হ'ব নেকি?
কাৰ্যসূচী তেখেতে কওক। নিশ্চয় মই আপোনাৰ খালি মত ৰাখিছোঁ কিবা কাৰ্যসূচী গ্ৰহণ কৰাৰ না আমাৰ আমি তেখেতৰ আলোচনাৰ যিটো কথা কৈছিলে সেই আলোচনাৰ কথাটো আঁত ধৰি পেলাই আমি 20 নৱেম্বৰলৈকে আমাৰ কোনো ধৰণৰ আন্দোলন কাৰ্যসূচী নাই। যদি এই সময়ছোৱাৰ ভিতৰত আমি চৰকাৰৰ পৰা আলোচনাৰ বাবে আমি নিমন্ত্ৰণ পাওঁ, আমাৰ আলোচনা দুৱাৰখন আমি খোলা ৰাখিছোঁ। গতিকে সেই চৰকাৰী মাধ্যমৰ পৰা আমাক আলোচনা যদি মাতে, আমি যদি বিচৰাৰ ধৰণে চৰকাৰৰ পৰা কিবা এটা সুদুত্তৰ পাওঁ বা আমাৰ বিচৰাৰ ইছ্যুজখিনি যদি আমাৰ দুটা হ'লেও ইছ্যুজ আমাৰ সমাধান হয়, তো তেতিয়াহ'লে আমি একো আন্দোলন নাৰাখোঁ। কিন্তু যদিহে সেইটো নহয়, আমাৰ 21 নৱেম্বৰৰ পৰা আমাৰ 29 নৱেম্বৰলৈকে আন্দোলন কাৰ্যসূচী ঘোষণা কৰি থোৱা আছে। নিশ্চিতভাৱে ইতিমধ্যে NSMৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ মন্তব্য আমি শুনালোঁ। তেওঁলোকে স্পষ্টভাৱে সেই কথাই আচলতে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য আগবঢ়ালে সেই মন্তব্যৰ পাছতে এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিকেইটা দাবী তেওঁ শাসনলৈ অহাৰ পাছতে প্ৰথমখন কেবিনেটতে সেইকেইটা দাবী তেওঁ ফলপ্ৰসূ কৰিব বুলি তেওঁলোকক কথা দিছিলে। 2016 চনতে সেই মন্তব্য কৰিছিল। কিন্তু তাৰ পাছত পুনৰবাৰ মুখ্যমন্ত্ৰী হৈ থকালে NSMৰ কোনো ধৰণৰ কাম নহ'ব জাতীয় যি মন্তব্য কৰিলে সেই মন্তব্য কিন্তু যথেষ্ট পৰিমাণে তেওঁলোকক এতিয়া এনেধৰণে ক্ষোভিত কৰি তুলিছে। আৰু পুনৰবাৰ তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে যে যি কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল সেই কথা ফলপ্ৰসূ কৰিব লাগে, অন্যথা তেওঁলোকে আন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে।